Hello everyone, welcome to Daily Current Affairs Analysis at Advait IAS Academy. Okay, so today's 5th May, and as important current affairs, we discussion going from prelims and mains perspective. Okay, so these are the two topics that we will going to discuss today. Okay, private member bill and Election Commission's new digital interface, that is ECI net. Okay, we will discuss this topic from both prelims and mains point of view. এটা আমি চাম যে private member bill মানে হয় কি. Okay, তাৰপিছত then we will discuss this ECI net. Okay, কি হয় এটো, very important. Okay, see here what is private member bill. PMB কি হয় actually, private member bill কি হয়. These are legislative proposals introduced by member of parliament rather than minister. Individual member হ'ব পাৰে, ঠিক আছে, বা MP সকলে যিবোৰ বিল লোকসভাত ৰিপ্ৰেজেন্ট কৰে, প্ৰপোজাল কৰে, সেইবোৰকে আমাৰ কি বুলি কোৱা যায়, প্ৰাইভেট মেম্বাৰ বিল বুলি কোৱা যায়. ভেৰি ইম্পৰ্টেণ্ট. কিন্তু মিনিষ্টাৰে ইন্ট্ৰডিউচ কৰা বিলবোৰ নহয়, এপাৰ্ট ফ্ৰম দোজ যিবোৰ আমাৰ ইণ্ডিভিজুৱেল মেম্বাৰ হওক বা আদাৰ MP সকলে যিবোৰ বিল ইন্ট্ৰডিউচ কৰে বা প্ৰপোজ কৰে পাৰ্লিয়ামেণ্টত, সেইটোৱে হ'ল আমাৰ প্ৰাইভেট মেম্বাৰ বিল. They represent individual viewpoint, constituency interest, and or alternative policy ideas. These are very vital for participatory democracy. Okay, a private member bill যেটো আছে PMB, it is very vital or significant for what? Participatory democracy. Okay, এইবোৰ কি হয় যে ইণ্ডিভিজুৱেল ভিউ পইণ্ট হয় আৰু কনষ্টিটুৱেঞ্চিৰ আমাৰ কি হয় ইণ্টাৰেষ্টত এই বিলবোৰ আমাৰ ইণ্ডিভিজুৱেল মেম্বাৰ সকলে কি কৰা যায়, প্ৰপোজাল কৰে. ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে. চ' টু প্ৰমোট participatory democracy, this PMB are very vital, very significant. Okay, আৰু এই আমাৰ যিবোৰ PMB হয়, প্ৰাইভেট মেম্বাৰ বিলছ হয়, এইবোৰ আমাৰ কেতিয়া শিডিউল কৰা যায়, জেনেৰেলি আমাৰ ফ্ৰাইডে কাৰণে শিডিউল কৰা যায়. অ'কে, আৰু PMB আমাৰ লোকসভা আৰু ৰাজ্যসভা আমাৰ দুইটাতে আমাৰ দুইখন সদনতে কি কৰা যায়, পাৰ্লিয়ামেণ্টত ইন্ট্ৰডিউচ কৰিব পাৰি. প্ৰিলিমছৰ কাৰণে ইয়াৰ পৰা আমাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন বনাব পাৰে. PMB হয় কি, ক'ত ইন্ট্ৰডিউচ কৰিব পাৰে, কোনে ইন্ট্ৰডিউচ কৰিব পাৰে. অ'কে, আৰু ই যে এটা পাৰ্টিচিপেটৰী ডেমক্ৰেচি প্ৰমোট কৰে, সেই পইণ্টটো আমি জনা ইম্পৰ্টেণ্ট. গেটিং ফাইন. এতিয়া আমি যদি ষ্টেটিষ্টিক্স চাওঁ যে 17 লোকসভাত আমাৰ 729খন PMB ইন্ট্ৰডিউচ কৰিছিলে, জাষ্ট ফৰ চেক অফ ইয়ৰ নলেজ. এইটো পৰীক্ষা নুসুধে কেতিয়া, বাট উই শুড নো এবাউট ইট. মাত্ৰ 16খনে কি কৰা গ'ল, ডিছকাছ কৰা গ'ল. আৰু এতিয়ালৈকে আমাৰ 18 লোকসভাত 20খন ইন্ট্ৰডিউচ কৰা গৈছে. অ'কে, এইটোৰ পৰা আমি এটা বস্তু দেখা পোৱা যায় যে আমাৰ এই PMB কি দেখা পোৱা গৈছে যে ডিক্লাইনৰ এটা ট্ৰেণ্ড দেখা পোৱা গৈছে, যিটো আমাৰ কাৰণে এটা হেল্থি ডেমক্ৰেচি বা পাৰ্টিচিপেটৰী ডেমক্ৰেচি এটা ভাল চাইন নহয়. অ'কে, ইয়াৰ কিছুমান চেলেঞ্জেছ আছে PMB, সেই চেলেঞ্জেছবোৰ আমি ডিছকাশ্যন কৰিম. তাৰ আগতে আমি ডিছকাশ্যন কৰিম যে কিছুমান নোটেবল চিগনিফিকেণ্ট PMB কি আছিলে, যে ৰাইট টু ট্ৰান্সজেণ্ডাৰ পাৰ্চন বিল, এইটো এটা কি আছিলে, PMB আছিলে. আমি এক্সাম্পল দুই এটা জানিব পাৰিলে ভাল হয় যে ফেমাছ এক্সাম্পল অফ PMB. অ'কে, প্ৰাইভেট মেম্বাৰ বিল কি হয়. অ'কে, যিটো আমাৰ ৰাইট টু ট্ৰান্সজেণ্ডাৰ পাৰ্চন বিল হয়, 2024 ইন্ট্ৰডিউচ কৰিছিলে. অ'কে, তিৰুচি চাবাই এইটো ইন্ট্ৰডিউচ কৰিছিলে. নেক্সট আমি চাম যে চেলেঞ্জেছ, কি কি চেলেঞ্জেছ আছে PMB বোৰৰ কাৰণে. লিমিটেড টাইম দিয়া যায়, বহুত কম সময় দিয়া যায়. লো প্ৰায়ৰিটি, এণ্টি ডিফেকশ্যন ল. অ'কে, এণ্ড frequent adjournment and disruption in the parliament reduce the chances of debate. এই বিলবোৰ কি কোৱা যায়, very less time দিয়া যায়. অ'কে, ফ্ৰাইডে, অনলি ফ্ৰাইডে দিনটোহে দিয়া যায়. তাৰোপৰি লো প্ৰায়ৰিটি. অ'কে, তাৰোপৰি আমি দেখা পোৱা যায় যে আমাৰ ৰাজ্যসভা লোকসভাত কি দেখা পোৱা যায়, ডিছৰাপশ্যন, এডজৰ্ণমেণ্ট দেখা পোৱা যায়. আৰু এই বিলবোৰ কি কৰা নাযায়, যেনেকৈ ইন্ট্ৰডিউচ কৰা যায়. অলপ আগত আমি চাই আহিছিলো যে আমাৰ 17 লোকসভাত 729খন ইন্ট্ৰডিউচ কৰিছিলে, বাট ইয়াৰে ভিতৰত ডিছকাছ কিমানখন হ'ল, 16খনে ডিছকাছন হ'ল. বুজি পাইছো, সেইকাৰণে এতিয়ালৈকে আমাৰ আমি যদি চাওঁ যে 18 লোকসভাত মাত্ৰ 20খনে ইন্ট্ৰডিউচ কৰিছে. এটা ডিক্লাইনিং ট্ৰেণ্ড দেখা পোৱা গৈছে, যিটো আমাৰ ডেমক্ৰেচিৰ কাৰণে, পাৰ্টিচিপেটৰী ডেমক্ৰেচিৰ কাৰণে আমাৰ এটা শুভ লক্ষণ নহয়. এতিয়া ইয়াৰ কাৰণে আমি কি কৰিব লাগিব, ফৰ ডেট হোৱাট উই হেভ টু ডু মাই ডিয়াৰ ষ্টুডেণ্টছ, কি কি ৰিফৰ্মছ আনিব লাগিব, যে আমি প্ৰটেক্ট এণ্ড এনফৰ্চ টাইম এক্সক্লুচিভলি ফৰ PMB কাৰণে, প্ৰাইভেট মেম্বাৰ বিলছৰ কাৰণে আমি কিছুমান টাইম কি কৰিব লাগিব, আমি দিব লাগিব. Create a review committee to vet and shortlist PMBs of public relevance and high impact. ৰিভিউ কমিটি এখন বনাব লাগিব
যিখন কমিটিয়ে কি কৰিব যে ইম্পৰ্টেণ্ট PMB বোৰ সিলেক্ট কৰিব, ইন্ট্ৰডিউস কৰাত হেল্প কৰিব। ওকে, ইন্ট্ৰডিউস ফাষ্ট ট্ৰেক মেকানিজম ফৰ promising PMBs. Okay, extend parliamentary working hours on Friday or during special session. Our parliamentary working hours to আমি extend কৰিব লাগিব, then only এই বিলবোৰ কি হ'ব আমাৰ ডিসকাশন হ'ব, otherwise ইন্ট্ৰডিউসই নহ'ব বা আমাৰ ডিসকাশনো নহ'ব, বা ইন্ট্ৰডিউস হ'লেও কি হ'ব তাৰ ওপৰত ডিবেট নহ'ব বা ডিসকাস নহ'ব। সেইকাৰণে আমি কি কৰিব লাগিব, PMB কাৰণে আমি টাইম সেশনটো আমি কি কৰিব লাগিব, আমি বহাব লাগিব। ওকে, তাৰ উপৰি ওয়াৰ্ল্ডৰ কিছুমান যদি বেস্ট প্ৰেক্টিসেস আছে সেইবোৰ আমি কি কৰিব লাগিব, এডপ্ট কৰিব লাগিব। ফৰ এক্সাম্পল আমি যদি চাওঁ যে ইন্টাৰনেশ্যনেল বেস্ট প্ৰেক্টিস কিছুমান আছে, ফৰ এক্সাম্পল ইউকেত কি কৰা যায় যে আমাৰ 10 মিনিট ৰুল এটা আছে। সিমিলাৰলি সেই বস্তুটো US আমাৰ কানাডা বা অষ্ট্ৰেলিয়াটো কি কৰা যায়, অবজাৰ্ভ কৰা যায়। ওকে, এলাউ MPs টু প্ৰপ'জ PMB উইদিন এ ব্ৰিফ স্পীচ। এনেকুৱা কাম আমিও কৰিব লাগিব, এনেকুৱা প্ৰচিডিউৰ আমিও এডপ্ট কৰিব লাগিব যাতে আমি PMBক আমি কি কৰা যায়, অগ্ৰাধিকাৰ দিয়া যায়, যাৰ ইম্পৰ্টেন্স দিয়া যায়। কাৰণ these PMBs are vital for participatory democracy, allowing MPs to represent public concern and suggest innovative policies. Their declining influence reflect the need for parliamentary reforms. গতিকে এইটো এটা দেখাইছে যে parliamentary reforms আমাৰ এটা সময় আহি পৰিছে, আদাৰৱাইজ আমাৰ যিটো participatory democracy আছে সেইটো আমাৰ ডিক্লাইন হ'ব, and it is a not good sign for healthy democracy. Okay, getting? So these are very important point, my dear students. Mains perspective কাৰণে আমাৰ important, viva কাৰণে important, PMB ওপৰত আমাক question সুধিব পাৰে। challenges কি কি আছে আমি জানো, less time, okay, frequent disruption হৈ থাকে আমাৰ, adjournment, তাৰ উপৰি কি কি দিয়া যায় যে আমাৰ less priority, okay, less priority দিয়া যায়। okay, এই পইণ্ট কেইটা আপোনালোকে চাই ল'ব, less priority, limited time, frequent adjournment and disruption, যাৰ কাৰণে আমাৰ PMB কি নহয়, ইন্ট্ৰডিউস হলেও কি নহয় যে আমাৰ ডিসকাস নহয়। ষ্টেটিষ্টিক্স এটা আমি এক্সাম্পল হিচাপে দি দিব পাৰিম। ওকে, এই ষ্টেটিষ্টিক্সটো আমি এক্সাম্পল হিচাপে যদি আমি দিব পাৰোঁ, দ্যাট ইজ examiner will be impressed on 729 খন PMB ইন্ট্ৰডিউস কৰিছিলে, but only 16 were discussed. কিহৰ কাৰণে? Because of less time, low priority, yes or no? এইবোৰৰ কাৰণে কি হৈছে, ডিসকাশনটো আমাৰ কম হৈছে বা ডিবেটটো আমাৰ কম হৈছে। ওকে, সো গতিকে আমি কি কৰিব লাগিব, এতিয়া আমাৰ পাৰ্লিয়ামেণ্টাৰী ৰিফৰ্মছৰ সময় আহি পৰিছে যে আমি PMB কাৰণে আমি এটা স্পেচিফিক টাইম আমি দিব লাগিব। 10 মিনিট ৰুল যদি আমি ফলো কৰিব পাৰোঁ, লাইক যিবোৰ আমাৰ ইণ্টাৰনেশ্যনেল বেষ্ট প্ৰেক্টিচেছ আছে সেইবোৰ যদি আমি এডপ্ট কৰোঁ, ডেফিনেটলি আমাৰ PMB কি পাব, আমাৰ এটা অগ্ৰাধিকাৰ পাব। আৰু সেইটো আমাৰ কিহৰ কাৰণে ইম্পৰ্টেণ্ট, যে আমাৰ কনষ্টিটুৱেঞ্চি ইণ্টাৰেষ্টৰ কাৰণে ইম্পৰ্টেণ্ট, পাব্লিকৰ ইণ্টাৰেষ্টৰ কাৰণে ইম্পৰ্টেণ্ট। ওকে, আৰু ইট উইল অলছ' ব্ৰিং হোৱাট, ট্ৰাষ্ট। ওকে, যেতিয়া ট্ৰাষ্ট আহিব আমাৰ চিষ্টেমটোত, তেতিয়া আমাৰ কি হ'ব যে আমাৰ ষ্টেবিলিটি আহিব, ষ্টেবল গভৰ্ণমেণ্ট। ওকে, তেতিয়া আমাৰ কি হ'ব যে ডেভেলপমেণ্ট হ'ব। গেটিং ফাইন। চ' ইয়াৰ পিছত আমি নেক্সট টপিক ডিছকাশ্যন কৰিম, মাই ডিয়াৰ ষ্টুডেণ্টছ, ডেট see here, election commissions new digital interface এটা start কৰিছে, that is ECI net, important ECI net, এটা নতুন ডিজিটেল প্লেটফৰ্ম এটা কি কৰিছে, ECI start কৰিছে। ওকে, ইয়াৰ মেইন বৈশিষ্ট্যসমূহ কি হয় বা সিগনিফিকেন্সটো কি হয় আমি চাম। Election Commission of India, ECI, has announced the development of a one-stop digital platform named ECI net. This initiative aims to integrate all election-related services into a single user-friendly digital interface. Okay, যাতে ECI কি কৰিব পাৰে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই, তোমালোকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বুলি ক'লে সদায় এটা বস্তু আমি চাব লাগিব যে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন যাতে কণ্ডাক্ট কৰিব পাৰে, ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন, এইটো এটা কিৱৰ্ড হয়, ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন। আৰু ইলেকশ্যন প্ৰচিডিউৰ আমাৰ কি হয়, আৰু ট্ৰান্সপাৰেঞ্চি হয়, ট্ৰান্সপাৰেঞ্চি, একাউণ্টেবিলিটি। ওকে, আৰু যাতে মোৰ ইফেক্টিভ, সেইকাৰণে কি কৰিছে যে এটা নতুন ইণ্টাৰফেচ এটা আনিছে, ওৱান ষ্টপ ডিজিটেল প্লেটফৰ্ম, that is ECI net. ওকে, যাতে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন আমাৰ ইণ্ডিয়াত কণ্ডাক্ট কৰিব পাৰে, সুবিধা হয় তাৰ কাৰণে। To provide centralized platform for voters, election officials and political parties and civil societies. Okay,
ভোটাৰ্ছৰ কাৰণে, ইলেকশ্যন অফিচিয়েলছৰ কাৰণে, পলিটিকেল পাৰ্টিৰ কাৰণে আৰু চিভিল ছ'চাইটিৰ কাৰণে। To simplify the access to election related information and services, যিমান ইলেকশ্যন ৰিলেটেড ইনফৰমেশ্যন বা ছাৰ্ভিচেছ আছে সকলো যাতে আমি এটা প্লেটফৰ্মতে যাতে আমি পাওঁ। অ'কে, ওৱান ষ্টপ ডিজিটেল প্লেটফৰ্ম, that is ECI. And it will replace what? Over 40 existing election commission apps and platform to reduce the fragmentation and improve user. Okay, যিমান আমাৰ existing apps আছে সকলোবোৰ কি কৰিব, replace কৰি পেলাই only one digital platform, that is ECI. Okay, and it will promote what, my dear students? It will promote free and fair election. এইটো তোমালোকে লিখিবা, ইলেকশ্যন যেতিয়া থাকিব আমি সদায় এটা লিখিম ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন, কিৱৰ্ডছ হয় ইলেকশ্যনৰ কাৰণে, ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন। বুজি পাইছো? আৰু এইবোৰ যেতিয়া মেইনছত লিখিম ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন, উইল হাইলাইট ইট, ডাবল আণ্ডাৰলাইন কৰিম, আদাৰৱাইজ বক্সত লিখিম, নহ'লে কেপিটেলাইজ কৰিম। তিনিটাই কাম কৰিবই লাগিব। দেন অনলি বস্তুটো কিহত পৰিব, আমাৰ এক্সামিনাৰৰ চকুত পৰিব। এক্সামিনাৰ উইল বি ইমপ্ৰেছ এণ্ড উইল ৰিৱাৰ্ডেড উইথ এ বেটাৰ মাৰ্কছ। Getting? Fine. So key features of the ECI net, my dear students: unified access combines several existing apps, including এইবোৰ যিমানবোৰ এপ আছে গোটেই এপবোৰ কি কৰিব, আমাৰ ইউনিফাই কৰি পেলাই ৰিপ্লেচ কৰি পেলাই এটা এটা আমাৰ কি আহি যাব, সববোৰ সুবিধা সাৰ্ভিসেস বা আমাৰ ফেসিলিটিজবোৰ আমি পাই যাম। Okay, it will be available on desktop and smartphone available. Okay, it will improve, that is already আমি কৈছো যে ট্ৰান্সপাৰেন্সি আৰু এফিচিয়েন্সি আমাৰ ইলেকশ্যন মেনেজমেন্টত ইমপ্ৰুভ। Getting? So ইমানখিনি আছিল regarding this topic, my dear students. So there is one prelims practice questions, you may try it, my dear students. যদি কাৰোবাৰ কিবা ডাউট থাকে, কিবা সুধিব লগা থাকে, আপোনালোকে সুধি ল'ব পাৰিব, আমাৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰিব। ওকে, আৰু কমেন্টত আমি এটো দি দিম, you will find the PDF. Okay, thank you everyone for joining the class. আৰু যদি কোনোবাই আমাৰ আপকামিং প্ৰিলিমছৰ কাৰণে টেষ্ট সিৰিজ জয়েন কৰিব বিচাৰিছে, you may join our test series by using my code. Okay, if you use this code, my dear students, you will get 20% off on all courses, including our materials, including our test series and foundation maths. Okay, thank you for joining, my dear students. We will meet tomorrow with another important topics, daily current affairs. Okay, thank you everyone.